গুড মৰ্ণিং অসম। সময় এতিয়া 1 বাজিছে আৰু মই লৈ আহিছোঁ আপোনালোকলৈ প্ৰতিদিনৰ দৰে আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে দেওবাৰ। আজি ভাদ মাহৰ 5 তাৰিখ। আজি ইংৰাজী 23 আগষ্ট 2026। সূৰ্য উদয় হ'ব 5:19 আৰু অস্ত যাব 6:02। আজি একাদশী তিথি থাকিব শেষ ৰাতি 4:01 আৰু মূলা নক্ষত্ৰ থাকিব। জন্ম হোৱাসকলৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ ৰাক্ষসগণৰ। যাত্ৰাৰ কথা ক'বলৈ গ'লে পশ্চিমে আজিৰ দিনটোত যাত্ৰা নাইকিয়া, বাকীকেইটা দিশত যাত্ৰা কৰিব পাৰে। ভাগ্যশালী ৰাশিবোৰ হৈছে ক্ৰমে বৃষ, মিথুন, তুলা, বৃশ্চিক, ধনু, মকৰ, কুম্ভ আৰু মীন। সাৱধানে থাকিবলগীয়া ৰাশিসমূহ হৈছে মেষ, কৰ্কট, সিংহ আৰু কন্যা। এতিয়া আমি আগবাঢ়োঁ ৰাশি অনুসৰি ৰাশিফললৈ। তাৰ আগত যদি ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইবে কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিবলৈ নাপাহৰিব। এতিয়া আমি আগবাঢ়োঁ আজিৰ দিনটোৰ ৰাশিফলসমূহলৈ। মেষ ৰাশি। আপোনাৰ সমস্যাবোৰ এজন ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ সৈতে ভাগ বতৰা কৰি আপুনি নিশ্চিতভাৱে সমাধান এটা বিচাৰি পাব, যাৰ বাবে আপুনি চাপৰ পৰা যথেষ্ট সকাহ পাব। গতিকে যদি বহুদিনৰ পৰা কিবা এটা সমস্যাত ভুগি আছে, সেই সমস্যাটোৰ কথা আপোনাৰ বন্ধু বান্ধৱী বা আত্মীয় স্বজনৰ সৈতে পাতক। তেওঁলোকে হয়তো আপোনাক সেই সমস্যাটোৰ সমাধান কৰাৰ ক্ষেত্ৰত কিবা নহয় কিবা এটা সমাধান দিব, যাৰ জৰিয়তে আপোনাৰ যি মগজুত এটা হেঁচা পৰি আছিলে কামৰ, সেই হেঁচাটো যথেষ্ট পৰিমাণে সকাহ পাব। পৰিয়ালৰ এজন সদস্যৰ বিবাহ সম্পৰ্কীয় সম্পৰ্কৰ বাবে ঘৰত সুখ থাকিব বুলি কৈছে। গতিকে পৰিয়ালৰ সেই কোনোবা এজন ব্যক্তি যদি আছে যি বিবাহ পাশত আবদ্ধ হ'বৰ বাবে বৰ্তমান সময়ত উপযোগী, তো নিশ্চয়কৈ কিবা খবৰ খাতি হয়তো পাবও পাৰে। অপব্যয়ৰ অত্যাধিক পৰিমাণ আজিৰ দিনটোত থাকিব পাৰে। সেই গতিকে অদৰকাৰী খৰচ কিছুমান আজিৰ দিনটোত নকৰাটোৱেই আপোনাৰ বাবে অতি উত্তম হ'ব। আপোনাৰ মনোযোগ হ্ৰাস হোৱাৰ বাবে যিকোনো কাম অধিক বেয়া হ'ব পাৰে। সেই গতিকে আজিৰ দিনটোত যিমান পাৰে আপোনাৰ মনোবল যাতে হ্ৰাস নহয়, আপুনি যাতে নিজৰ মনটোক সক্ৰিয় কৰি ৰাখিব পাৰে, আপুনি যাতে ভালদৰে কামবোৰ কৰিব পাৰে, সেই বিষয়টোক ধ্যান দিয়াটো খুবেই বেছি প্ৰয়োজনীয়। নেতিবাচক প্ৰৱণতা থকা লোকসকলে আপোনাৰ কামত হস্তক্ষেপ কৰিবও পাৰে। গতিকে সকলো সিদ্ধান্ত নিজে লোৱাটো আজিৰ দিনটোত ভাল হ'ব। যিসকল মানুহ আছে সেই বেয়া মানুহে আপোনাৰ বেয়া হোৱাটো বিচাৰে, সেইখিনি মানুহে আপোনাৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰে আৰু কিবা হয়তো খেলি মেলিৰ সৃষ্টি কৰিবও পাৰে। সেই গতিকে যি সিদ্ধান্তই লয় নিজাববীয়াকৈ ল'বলৈ যত্ন কৰিব। আপুনি মিডিয়া বা অনলাইন কাৰ্যকলাপৰ জৰিয়তে নতুন ব্যৱসায় সম্পৰ্কীয় তথ্য প্ৰাপ্ত কৰিব পাৰে। গতিকে মোবাইল জৰিয়তে হওক, আজিকালি মোবাইলতে আমি বিভিন্ন বিজনেছ আইডিয়াবোৰ পাই থাকোঁ। আপুনিও আজিৰ দিনটোত হয়তো তেনেকুৱা কিবা বিজনেছ আইডিয়া কাৰোবাৰ পৰা মোবাইলত চাই হয়তো শিকিবও পাৰে। কৰ্মক্ষেত্ৰত এক শান্তিপূৰ্ণ পৰিৱেশ আজিৰ দিনটোত বিৰাজমান কৰিব। এই সময়ত অৰ্ডাৰটো বাতিল হোৱাৰ সম্ভাৱনাও আছে, সেয়েহে নতুন কামত আগ্ৰহ নল'ব। অৰ্থাৎ যদি কিবা অৰ্ডাৰ পাবলগীয়া আছিলে কাম কাজৰ ক্ষেত্ৰত আৰু সেই অৰ্ডাৰটো পাম বুলি যদি আপুনি বহুতে বেছি অপেক্ষা এক্সাইটেড হৈ আছিলে, হয়তো সেই ব্যৱসায় বাণিজ্যত অৰ্ডাৰটো নাপাবও পাৰে। সেই গতিকে নিজাববীয়াকৈ আজিৰ দিনটোত অকণমান সময় ধ্যান দিয়াটো খুবেই বেছি প্ৰয়োজনীয়। বেলেগ কামত হাত নিদিব। স্বামী আৰু পত্নীয়ে ইজনে সিজনৰ অনুভূতিক সন্মান কৰা উচিত আজিৰ দিনটোত। আৰু পৰিয়ালৰ সৈতে এটা ধৰ্মীয় ৰীতি নীতি লৈ যোৱাৰ সুযোগো আজিৰ দিনটোত হয়তো লাভ কৰিব পাৰে। ক'ৰবাত কিবা এটা ভাল ধৰ্মীয় অনুষ্ঠানলৈ যাবলৈ সুবিধা পাব পাৰে। স্বাস্থ্য আজিৰ দিনটোত ভাল হ'ব, কিন্তু হেঁচাৰ দৰে পৰিস্থিতিৰ পৰিহাৰ কৰাটো গুৰুত্বপূৰ্ণ। অৰ্থাৎ খুব বেছি আপোনাৰ মগজুত প্ৰেছাৰ পোৱা কামবোৰ নকৰিব। মূৰৰ বিষ আজিৰ দিনটোত অকণমান হয়তো থাকিব পাৰে। সমাধান অনুসৰি শুভ ৰঙৰ কাপোৰ পৰিধান কৰক, যি হৈছে নীলা। গতিকে নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰাৰ উপৰি পুৱা 6:11 পৰা 11:26 ভিতৰত, বিয়লি 4:33 পৰা ৰাতি 10:32 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে নীলা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। বৃষভ ৰাশি। ঘৰত সঠিক পৰিৱেশ বজাই ৰখাৰ আপোনাৰ চেষ্টা আজিৰ দিনটোত সফল হ'ব। আপুনি যি ঘৰখনৰ
পৰিৱেশটো বা সকলোৰে মনবোৰ ভাল কৰি ৰখাৰ এটা পৰিকল্পনা কৰিব, সেইটো ভাল হ'ব। এই সময়ত অৰ্থহীন কাৰ্যকলাপৰ পৰা মনোযোগ আঁতৰাই আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। যিটো কাম কৰাটো আপোনালোকৰ বাবে দৰকাৰীয়ে নহয়, সেই কামটো কোনোপধ্যে নকৰিবই। যিটো দৰকাৰী সেই কামটোত হাত দিবলৈ কৈছে। আজিৰ দিনটোত যুৱকসকলে অৰ্থাৎ যিসকল যুৱক যুৱতী আছে তেওঁলোকে নিজৰ ভৱিষ্যত পৰিকল্পনাৰ বাবে কৰা প্ৰচেষ্টাৰ পৰা সঠিক ফলাফল লাভ কৰিব। আপুনি যদি ভৱিষ্যতটো ভাল কৰিবৰ বাবে কিবা এটা পৰিকল্পনা কৰি আছিলে, সেই বিষয়টোত যথেষ্ট পৰিমাণে সফলতা লাভ কৰিব পাৰে। সৰু সৰু কথাবোৰৰ বিষয়ে কোনো ধৰণৰ বিদ্বেষ মনলৈ আহিবলৈ নিদিব। যিবোৰ সৰু সৰু কথা অৰ্থাৎ যিখিনি কথাই আপোনাৰ মনটো বেয়া কৰাৰ সম্ভাৱনা থাকে বা তেনেকুৱা, সেই কথাবোৰ কোনো কাৰণতে আপোনালোকে নক'ব। অৰ্থাৎ সেইখিনি মনোযোগ নিদিবই, কাৰণ মনটো বেয়াহে লাগিব। যিকোনো ধৰণৰ যান বাহন স্থগিত ৰাখিবলৈ কৈছে। যান বাহন ক্ৰয় বিক্ৰয় বা চলোৱাৰ ক্ষেত্ৰতো আজিৰ দিনটোত স্থগিত ৰাখক, কাৰণ ইয়াত সময় অপচয়ৰ বাহিৰে লাভ কৰিবলৈ একোৱেই নাথাকিব। গতিকে আজিৰ দিনটোত সময়হে অপচয় হ'ব, সেইকাৰণে যান বাহনৰ সৈতে বেছি লেনদেন নকৰিব। আপোনাৰ ব্যক্তিগত কামবোৰ সম্পূৰ্ণ কৰাৰ ওপৰত আপুনি আজিৰ দিনটোত যথেষ্ট পৰিমাণে গুৰুত্ব দিয়ক। ব্যৱসায়ী মহিলাসকলে আজি সৰ্বশ্ৰেষ্ঠ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। যিসকল ব্যৱসায় বাণিজ্যিকভাৱে জড়িত মহিলা আছে, যোনে ব্যৱসায় কৰে, চাকৰি কৰে, তো তেওঁলোকৰ ক্ষেত্ৰত আজি ভাল হ'ব ব্যৱসায়। আজি বহুত ব্যস্ত কাম থাকিব আপোনালোকৰ, যথেষ্ট বেছি কাম কৰিবলগীয়া হ'ব পাৰে। আপুনি কঠোৰ পৰিশ্ৰমৰ ফলাফলো আজিৰ দিনটোত লাভ কৰিব। এই সময়ত চৰকাৰী চাকৰিত এক গুৰুত্বপূৰ্ণ পৰিস্থিতি সৃষ্টি কৰিব পাৰি বুলি কৈছে। আজি দেওবাৰ যদিও যিসকল চৰকাৰী চাকৰিৰ সৈতে জড়িত, হয়তো কিবা কিবি ডিউটি তেনেকুৱা থাকিবও পাৰে। আজি যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ BEdৰ এণ্ট্ৰেঞ্চো আছে, তেনেকুৱাত চৰকাৰী চাকৰিয়ালসকলে ডিউটি দিবলগীয়া হ'বও পাৰে। গতিকে তেনেকুৱা ক্ষেত্ৰত কৈছে যে যিসকলে আজিও ডিউটি কৰিব চৰকাৰীভাৱে, তেওঁলোকৰ ক্ষেত্ৰত আজি অকণমান গুৰুত্বপূৰ্ণ পৰিস্থিতি দেখা পাব পাৰে। পৰিয়াল আৰু ব্যৱসায়িক কাৰ্যকলাপৰ মাজত উন্নত সমন্বয় থাকিব বুলি কৈছে। প্ৰেমিক প্ৰেমিকাই আজিৰ দিনটোত অকণমান সময় ফুৰিবলৈ যাবলৈ সুযোগ পাব। অসন্তুলিত খোৱাৰ বাবে পেট বেয়া থাকিব পাৰে আপোনাৰ, সেই গতিকে খোৱা বোৱাৰ বিষয়টোক আপুনি আজি গুৰুত্ব দিব লাগিব। গেছ আৰু এচিডিটিৰ দৰে সমস্যাখিনি আপোনাৰ খোৱা বোৱাত ধ্যান নিদিলে বৃদ্ধি পাব। সমাধান অনুসৰি সোণালী ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:11 পৰা 11:26 ভিতৰত, বিয়লি 4:33 পৰা ৰাতি 10:32 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 1, শুভ ৰং হৈছে সোণালী। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মিথুন ৰাশি, দিনটোৰ আৰম্ভণি অতি আৰামদায়ক হ'ব। অৰ্থাৎ ভালদৰে আপোনালোকে আজি দিনটো সময়বোৰ পাৰ কৰিব পাৰিব। মনটোৱে কিছু ভাল খবৰ পাই সুখী হ'ব। কিবা এটা হয়তো মন ভাল লগা খবৰ পাবও পাৰে। ঘৰতো চলাবলৈ অৰ্থাৎ আপোনাৰ ঘৰটো চলাবলৈ নতুন সামগ্ৰী বজাৰ কৰা হ'ব পাৰে। নতুন কিবা এটা কিনিবলগীয়া ঘৰখনৰ বাবে হ'ব পাৰে। আপুনি অনুষ্ঠানলৈ যোৱাৰ সুযোগো পাব বুলি কৈছে। অৰ্থাৎ কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানলৈ যোৱাৰ সুযোগ পাব। সাৱধান হ'বলৈ কৈছে। যিকোনো ভুল তথ্যই আপোনাক কিন্তু বিভ্ৰান্ত কৰিব পাৰে। সেই গতিকে কোনো ধৰণৰ ভুল সিদ্ধান্ত নল'ব। ভালদৰে আপোনাৰ কাম কাজখিনিক গুৰুত্ব দিয়ক। আপোনাৰ কামৰ শৈলী আৰু পৰিকল্পনাবোৰ সুশৃংখলাভাৱে সম্পাদন কৰিবলৈ চেষ্টা কৰক। আপোনাৰ কাম কাজখিনি ভালদৰে কৰক। খৰখেদাকৈ আপুনি কিছুমান কাম অসম্পূৰ্ণ কৰি ৰাখিবও পাৰে। সেই গতিকে কোনো ধৰণৰ খৰখেদা নকৰিব। আজি আপুনি ব্যৱসায় সম্পৰ্কীয় কাৰ্যকলাপত কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে। যদিহে ব্যৱসায় বাণিজ্য কৰি আছে, যথেষ্ট বেছি কষ্ট হ'ব আপোনাৰ। প্ৰতিযোগিতাৰো সন্মুখীন হ'ব লাগিব আজিৰ দিনটোত। গতিকে আজিৰ দিনটোত হয়তো প্ৰতিযোগিতা বা তেনেকুৱা বিষয়খিনিতো আপোনালোকে সময় দেখিবলৈ পাব পাৰে। কঠিন সময়ত এজন যোগ্য ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে উচিত হ'ব। গতিকে যদি কিবা কঠিন পৰিস্থিতি আহে, নিশ্চয়কৈ যোগ্য ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনাৰ দৰকাৰী। চৰকাৰী বিষয়ৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি কাৰো সৈতে জড়িত নহ'ব। চৰকাৰী যদি আপুনি অৰ্থাৎ চৰকাৰী এগৰাকী আপুনি ব্যক্তি চাকৰি কৰি আছে, এনেকুৱা কিছুমান কাম কাজৰ সৈতে আপোনালোকে লাগি নল'ব যিখিনি আপোনাৰ চাকৰিটোত বেয়া প্ৰভাৱ পেলাব পাৰে।
আজিকালি যিহেতু কিবা অকণমান হ'লে মানুহে ভিডিঅ' কৰি আপোনাৰ চাকৰি খাই দিবও পাৰে, সেই গতিকে ধ্যান দিয়াটো খুবেই বেছি প্ৰয়োজনীয়। পাৰিবাৰিক পৰিৱেশ আনন্দদায়ক হ'ব আজিৰ দিনটোত। প্ৰেমিক প্ৰেমিকাৰ মাজত গুৰুত্বপূৰ্ণ আগমনৰ ফলত সম্পৰ্কটো ক্ষতিগ্ৰস্ত হ'বও পাৰে। অৰ্থাৎ কিছুমান আপোনালোকৰ সম্পৰ্কত আজিৰ দিনটোত দেখা পাবও পাৰে, সন্দেহো হ'ব পাৰে সেয়া, বা অন্য কোনো ব্যক্তিও হ'ব পাৰে যাৰ আগমনে আপোনালোকৰ সম্পৰ্কটো কিন্তু অকণমান বেয়া কৰাৰ সম্ভাৱনা আছে। আপোনাৰ প্ৰণালীবদ্ধ ৰুটিন আৰু আপোনাৰ ভাল জীৱনশৈলীয়ে আপোনাক স্বাস্থ্যৱান কৰি ৰাখিব। ৰোগ প্ৰতিৰোধ প্ৰণালীও আজিৰ দিনটোত শক্তিশালী হৈ থাকিব বুলি কৈছে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা ভাল প্ৰতিফলন দেখিবলৈ পাব। সমস্যাৰ সমাধান অনুসৰি আজিৰ দিনটোত মটীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:11 পৰা 11:26 ভিতৰত, বিয়লি 4:33 পৰা ৰাতি 10:32 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 5, শুভ ৰং হৈছে মটীয়া। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কৰ্কট ৰাশি। আজি ভাগ্যই আপোনাক কিছু গুৰুত্ব দিবলৈ গৈ আছে। গতিকে আপোনাৰ ভাগ্য আজিৰ দিনটোত যথেষ্ট বেছি ভাল হ'ব, ভাল প্ৰতিফলন দেখিবলৈ পাব। অৰ্থনৈতিক পৰিস্থিতিও বহুত ভাল হ'ব আজিৰ দিনটোত। গতিকে সময়ৰ সঠিক ব্যৱহাৰ কৰক। যদি আপুনি সময়ৰ সঠিক ব্যৱহাৰ কৰে, আপুনি টকা পইচা উপাৰ্জনৰ ক্ষেত্ৰতো ভাল প্ৰতিফলন দেখিবলৈ পাব। গতিকে সময়ৰ সৎ ব্যৱহাৰ কৰক। ঘৰত অনুশাসন আৰু শৃংখলা বজাই ৰখাত আপোনাৰ এক গুৰুত্বপূৰ্ণ অৱদান আজিৰ দিনটোত দেখিবলৈ পাব। আপুনিয়ে হয়তো ঘৰখনৰ সকলো মানুহৰ মাজত এক মিলা প্ৰীতি আজিৰ দিনটোত ৰাখিব পাৰে। এই সময়ত সম্পৰ্ক ভাই ভনীৰ সৈতে আপোনাৰ সম্পৰ্ক বহুত ৰাখিব বুলি কৈছে। অৰ্থাৎ আপুনি আজিৰ দিনটোত ভাই ভণ্টি বা ঘৰৰ মানুহৰ সৈতে সম্পৰ্কবোৰ ভাল কৰি ৰাখিব পাৰিব। কাৰোবাক আৰ্থিকভাৱে সহায় কৰাৰ বাবে আপোনাৰ হাতো অলপ টান হৈ যাব বুলি কৈছে। গতিকে যদি আপোনাৰ হাততো পইচা নাথাকে আৰু সেইটো সময়ত কোনোবাই ধৰি লওক আপোনাক বিপদত পৰি সহায় বিচাৰে, আপুনি যেতিয়া সেই সহায় কৰিব, আপোনাৰ ফালে অকণমান কঠিন হৈ পৰিব আৰ্থিক ক্ষেত্ৰখনত। আজি অত্যাধিক মেইল মিটিং কৰাৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থাকক। বেছিকৈ আজিৰ দিনটোত মানুহৰ সৈতে মিলা মিছা বা বেছিকৈ তেনেকুৱা ধৰণৰ কামবোৰ কৰিব নালাগে। কামৰ ক্ষেত্ৰত আপোনাৰ একাগ্ৰতা আৰু উপস্থিতিয়ে এক শৃংখলাবদ্ধ পৰিৱেশ আজিৰ দিনটোত বজাই ৰাখিব। গতিকে আপোনাৰ যি একাগ্ৰতা আছে, আপুনি যেনেকৈ নিজে কামবোৰ ভালদৰে চোৱা চিতা কৰে, সেইবোৰ কৰি থাকিবলৈ কৈছে আজিৰ দিনটোত। বাহ্যিক কাম স্থগিত ৰখা আৰু ভ্ৰমণ কৰা উচিত হ'ব। অৰ্থাৎ অদৰকাৰী কাম কিছুমান, অদৰকাৰী বুলি নহয় যে আপুনি আপোনাৰ যোনটো কাম, আজি যিহেতু দেওবাৰ, আজিৰ দিনটোত আপুনি চৰকাৰী কাম কৰিব নালাগে। কিছুমান ব্যক্তিয়ে, কিছুমানে হয়তো কৰিবলগীয়া হ'বও পাৰে। গতিকে যিসকলে নালাগে তেওঁলোকে সেইটো কাম আজিৰ দিনটোত যিহেতু কৰিবই নালাগে, বেলেগ কিছুমান কাম হাতত নলৈ পেলাই আজিৰ দিনটো অকণমান ফুৰিবলৈ যাওক, অকণমান মনটোক আনন্দ দিবলৈ কৈছে। আপুনি চৰকাৰী কাৰ্যকলাপৰ পৰা সৰ্বশ্ৰেষ্ঠ লাভ পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। গতিকে চৰকাৰী কাৰ্যকলাপ যোনবোৰ আছে সেইবিলাকৰ জৰিয়তে আজিৰ দিনটোত ভাল এটা লাভ কৰিব। ঘৰৰ পৰিৱেশ মনোৰম আৰু সৌহাৰ্দ্যপূৰ্ণ হৈ থাকিব বুলি কৈছে। অৰ্থাৎ ভালদৰে আজিৰ দিনটোত ঘৰখনত সুখ সমৃদ্ধি দেখিবলৈ পাব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতাও থাকিব আজিৰ দিনটোত। ব্যক্তিগত সম্পৰ্কত কঠোৰতাৰ বাবে কিছু উত্তেজনা থাকিব পাৰে। ক্ৰোধৰ পৰিৱৰ্তে শান্তি আৰু সংযমৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। কোনো ধৰণৰ খং ৰাগ তেনেকুৱা পৰিস্থিতি নানিব আপোনালোকৰ আজিৰ দিনটোত সমস্যা আহিলে। সমাধান অনুসৰি হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:11 পৰা 11:26 ভিতৰত, বিয়লি 4:33 পৰা ৰাতি 10:32 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 3, শুভ ৰং হৈছে হালধীয়া। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। সিংহ ৰাশি। আপুনি গুৰুত্বপূৰ্ণ সাফল্য আজিৰ দিনটোত লাভ কৰিব পাৰে। ভাল এটা সফলতা হয়তো পাবও পাৰে। আৱেগিকতাৰ সলনি ব্যৱহাৰিক দৃষ্টিভংগী ৰাখিবলৈ কৈছে। গতিকে বেছিকৈ আৱেগিক হৈ নপৰিব। বেছি আৱেগিক হৈ পৰিলে আপোনাৰ হয়তো সেই যিখিনি দৃষ্টিভংগী আছে সেই দৃষ্টিভংগীখিনিৰ ক্ষেত্ৰত সমস্যা দেখিবলৈ পাব পাৰে।
ঘনিষ্ঠ লোকসকলৰ সৈতে এটা নিৰ্দিষ্ট বিষয়ত গুৰুত্বপূৰ্ণ আৰু লাভজনক আলোচনা হ'ব বুলি কৈছে। গতিকে যিসকল ঘনিষ্ঠ ব্যক্তি আছে সেই ঘনিষ্ঠ ব্যক্তিসকলৰ সৈতে আজিৰ দিনটোত আপুনি কথা বতৰা পাতক কামৰ বিষয়ত বা তেনেকুৱা নিশ্চয়কৈ লাভ হ'ব। যুৱকসকলে ভাল কেৰিয়াৰ সম্পৰ্কীয় জ্ঞান আজিৰ দিনটোত হয়তো লাভ কৰিব। কোনোবাই হয়তো আপোনালোকক ভাল জ্ঞান প্ৰদান কৰিব পাৰে, কি কৰিব লাগে কি কৰিব নালাগে তেনেকুৱা ধৰণৰ। আপোনাৰ সন্তানৰ যিকোনো নেতিবাচক কাৰ্যকলাপ চিনাক্ত হোৱাৰ ফলত আপোনাৰ মন কিছু পৰিমাণে বিচলিত হ'বও পাৰে। অৰ্থাৎ আপোনাৰ সন্তানৰ যদি কিছুমান কাম কাজ দেখে আপুনি সেই কামবোৰ দেখি পেলাই হয়তো আপোনাৰ মনত বেয়াও লাগিব পাৰে। আপুনি হয়তো ভয় খাব পাৰে যে আপোনাৰ সন্তান কোনটো দিশে গতি কৰিছে বা তেনেকুৱা ধৰণৰ। কিন্তু এই সময়ত আপুনি সেই সমস্যাটো অতি বুদ্ধিমত্তাৰে সমাধান কৰাটো প্ৰয়োজনীয়। কোনো ধৰণৰ গালি গালাজ বা তেনেকুৱা ধৰণৰ পৰিস্থিতিৰে সমাধান নকৰি খুব ভালদৰে স্মাৰ্টলি আপোনালোকে সেইটো সমাধান কৰিবলৈ চাওক। মানসিক শান্তি বজাই ৰাখিবলৈ ধ্যান কৰক আৰু ইতিবাচক লোকৰ সৈতে যোগাযোগ তৈয়াৰ কৰক। গতিকে আজিৰ দিনটোত আপোনালোকে মানসিকভাৱে নিজকে শান্তিত বজাই ৰাখিবলৈ চেষ্টা কৰক আৰু ভালদৰে জনা শুনা মানুহৰ সৈতে বা ভাল মানুহৰ সৈতে যোগাযোগ কৰক। গ্ৰহৰ স্থিতি আপোনালোকৰ আজি কিন্তু অনুকূল হ'ব। আপুনি ব্যৱসায়ত সৰ্বশ্ৰেষ্ঠ অৰ্ডাৰ আজিৰ দিনটোত হয়তো পাব পাৰে। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা যদি চাবলৈ যায় এজন ৰাজনৈতিক আৰু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আৰু সহায়ে আপোনাৰ ব্যৱসায়ক এক নতুন দিশ প্ৰদান কৰিব। গতিকে ৰাজনৈতিক যদি কোনো ব্যক্তিক পায় ভাল আজিৰ দিনটোত তেওঁলোকৰ সৈতে পৰামৰ্শ লওক আৰু অভিজ্ঞতা থকা মানুহৰ পৰাও পৰামৰ্শ ল'লে সেই একেই প্ৰতিফলন দেখিবলৈ পাব। চৰকাৰী কাৰ্যালয়ত কোনো ধৰণৰ ৰাজনীতি চলি থাকিব পাৰে, সাৱধান হ'বলৈ কৈছে। অৰ্থাৎ আপোনাৰ কাৰ্যালয়ত বা অফিচ কাছাৰীৰ মানুহখিনিৰ মাজত কেতিয়াবা হয়তো কিছুমান আপোনালোকৰ ৰাজনীতি চলিব বা ধৰি লওক ষড়যন্ত্ৰ চলিব পাৰে। গতিকে সেই বিষয়টোক আপোনালোকে ধ্যান দিয়াটো প্ৰয়োজনীয় যাতে আপুনি সেই ষড়যন্ত্ৰৰ বলি নহয়। ঘৰখনত এক সুখী পৰিৱেশ থাকিব। হঠাতে এজন পুৰণি বন্ধুক লগ পালে সুখী স্মৃতি ঘূৰাই পাব। আগৰ দিনৰ সেই পুৰণি দিনৰ কথাবোৰ মনত পৰিব। স্বাস্থ্য আজিৰ দিনটোত ভাল হ'ব, কিন্তু নেতিবাচক চিন্তাবোৰ আপোনাৰ মাজত সোমাবলৈ নিদিব। ভালদৰে চিন্তা চৰ্চাবোৰ কৰিবলৈ কৈছে। সমাধান অনুসৰি শুভ ৰং কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:11 পৰা 11:26 ভিতৰত, বিয়লি 4:33 পৰা ৰাতি 10:32 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 5, শুভ ৰং হৈছে কলপতীয়া। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কন্যা ৰাশি, ৰুটিনত হঠাতে কিছু পৰিৱৰ্তন হ'ব যিটো ইতিবাচক হৈ থাকিব। অৰ্থাৎ আপোনাৰ দৈনন্দিন কাম কাজত কিছুমান পৰিৱৰ্তন আহিব, যি পৰিৱৰ্তন আপোনালোকৰ বাবে ভালহে হ'ব, বেয়া নহয় বুলি কৈছে। আজি দৈনন্দিন ৰুটিনৰ বাহিৰে আত্মপৰ্যবেক্ষণত কিছু সময় অতিবাহিত কৰক। আত্মপৰ্যবেক্ষণ কৰিলে আপোনাৰ কি ভুল হৈছে, কি আপোনাৰ অশান্তি হৈছে, সেই দুখ কি, সকলোবোৰ হয়তো আপুনি অকণমান অনুমান লগাই ভাল কৰিব পাৰিব। য'ত লাগি থকা কাম এটা সংগঠিত কৰাৰ এটা প্ৰয়াস আপোনাৰ কাৰণে সফল হ'ব। গতিকে যদি কিবা কামত য'ত লাগি আছে বা কিবা কামত যদি আপোনালোকৰ বেয়া প্ৰতিফলনৰ সৃষ্টি হৈ আছে সেই বিষয়টোক ধ্যান দিয়ক। এই সময়ত আত্মীয়সকলৰ সৈতে সম্পৰ্কিত কিছুমান পুৰণি বিতৰ্কৰ উদ্ভৱ হ'ব পাৰে, কিন্তু প্ৰতিটো সমস্যা অতি দক্ষ উপায়েৰে সমাধান কৰিবলৈ কৈছে। আপোনাৰ পৰিয়ালৰ মানুহ বা কোনোবা মিতিৰ কুটুমৰ লগত পুৰণি কিবা এটা কথাক লৈ যদি কিবা কাৰণত বিবাদৰ সৃষ্টি হয়, এইটো কথা ধ্যান দিবলৈ কৈছে যে আপোনালোকৰ সেই বিবাদবোৰ খুব ভালদৰে, খুব বুদ্ধিমত্তাৰে যাতে সমাধান কৰিব পাৰে। ইয়াৰ উপৰিও ধন টকা পইচাৰ লেনদেনৰ সৈতে সম্পৰ্কিত যিকোনো ঋণ ক্ষতিকাৰক হ'ব। গতিকে কোনো ধৰণৰ ধন টকা পইচাৰ ঋণ আজিৰ দিনটোত ল'বলৈ হাক দিছে। ব্যৱসায়িক কাৰ্যকলাপৰ উন্নতিৰ পৰিকল্পনাৰ ওপৰত অভিজ্ঞতা থকা ব্যক্তিসকলৰ পৰা নিশ্চয়কৈ নিৰ্দেশনা আজিৰ দিনটোত ল'বলৈ সুবিধা পাব। গতিকে ব্যৱসায়িক কাৰ্যকলাপৰ ক্ষেত্ৰত নিৰ্দেশনা লওক আপুনি। ৰাজহুৱা লেনদেন আৰু বিজ্ঞাপনৰ সৈতে সম্পৰ্কিত কামত অধিক মনোযোগ দিব লাগিব, কাৰণ ৰাজহুৱা লেনদেন আৰু বিজ্ঞাপনৰ সৈতে যদি কামবোৰ কৰে আপোনালোকে যথেষ্ট পৰিমাণে লাভ দেখিবলৈ পাব।
যুৱকসকলৰ ক্ষেত্ৰত ক'বলৈ গ'লে যুৱকসকলৰ বাবে সঠিক নিযুক্তিৰ সুযোগো আজিৰ দিনটোত দেখিবলৈ পোৱা যায়। মনোৰঞ্জন আৰু বজাৰত পত্নী আৰু পৰিয়ালৰ সৈতে কিছু সময় অতিবাহিত কৰিলে সম্পৰ্কত ঘনিষ্ঠতা আৰু মিঠাই আহিব। সেই গতিকে আজিৰ দিনটোত মনোৰঞ্জন আৰু আপোনালোকে যদি পত্নীৰ লগত ক'ৰবাত কিবা বজাৰ কৰিবলৈকে যায়, কাপোৰ এযোৰকে যদি কিনি দিয়ে, সেই যি সৰু সৰু কথাবোৰ আছে সেইবিলাকেই আপোনালোকৰ সময়বোৰ ঘনিষ্ঠ কৰি তুলিব, মিঠাই অৰ্থাৎ শুভ সময় কৰি তুলিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব আজিৰ দিনটোত। আৰু অত্যাধিক কামৰ বোজাৰ বাবে ভাগৰ আৰু দুৰ্বলতাৰ আজিৰ দিনটোত প্ৰাধান্য পাবও পাৰে। গতিকে বেছিকৈ কামৰ বোজা আজিৰ দিনটোত নলোৱাটোৱে আপোনালোকৰ বাবে অতি উত্তম হ'ব। সকলোৰে সৈতে নিজৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। অৰ্থাৎ আপুনি যিমানেই দিনটোত কাম কাজৰ সৈতে জড়িত নহওক কিয়, যিমানেই যি নকৰক কিয়, তাৰ উপৰিও নিজৰ স্বাস্থ্যটোৰ ওপৰত যত্ন লোৱাটো আপোনাৰ কিন্তু দায়িত্ব। স্বাস্থ্যৰ ওপৰত যত্ন ল'ব লাগিব। সমাধান অনুসৰি শুভ ৰং ৰঙা, শুভ ৰঙৰ বস্ত্ৰ পৰিধান কৰক, ৰঙা ৰঙৰ। লগতে পুৱা 6:11 পৰা 11:26 ভিতৰত, বিয়লি 4:33 পৰা ৰাতি 10:32 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 6, শুভ ৰং হৈছে ৰঙা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। তুলা ৰাশি, যিকোনো স্থবিৰ বা ধাৰ দিয়া টকা আজিৰ দিনটোত হয়তো ঘূৰাই দিব পাৰে, বা আপুনিও হয়তো যদি কাৰোবাৰ পৰা টকা ধাৰলৈ লৈছিলে সেই টকা হয়তো ঘূৰাই দিবলৈ সক্ষম হ'বও পাৰে যদি চেষ্টা কৰে। দীৰ্ঘদিন ধৰি চলি থকা যিকোনো উদ্বেগ আৰু চাপো সকাহ পাব। বহুদিনৰ পৰা যিখিনি আপোনালোকৰ ধৰি লওক খেলি মেলি এটা হৈ আছিলে সেইখিনি ভাল হ'ব। আৰু ধৰ্মীয় প্ৰৱণতা থকা এজন ব্যক্তিৰ সান্নিধ্যত আপোনাৰ আদৰ্শত ইতিবাচক পৰিৱৰ্তন হ'ব বুলি কৈছে। গতিকে ধৰ্মীয় প্ৰৱণতা থকা কোনো ব্যক্তিক যদি লগ পায় যথেষ্ট তেওঁলোকৰ জৰিয়তে সকাহ পাব, ভাল হ'ব। আপোনাৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপ উপেক্ষা কিন্তু একেবাৰে নকৰিব। যিসকল আপোনাৰ প্ৰতিযোগী আছে তেওঁলোকৰ সৈতে আপোনালোকে ভালদৰে সময় কটাওক, ভালদৰে কথা পাতক। কাৰণ উপেক্ষা কৰিবলৈ এইকাৰণেই হাক দিছে কাৰণ আপোনালোকতকৈ হয়তো আগবাঢ়ি যাবও পাৰে। সেই গতিকে তেওঁলোকৰ সৈতে কথা পাতক বা তেওঁলোকৰ কাৰ্যকলাপত নজৰ ৰাখক। এই কাৰ্যকলাপবোৰে আপোনাৰ আত্মসন্মানৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে কিন্তু। সেই গতিকে আপোনাৰ আত্মসন্মানটোক ধ্যানত ৰাখি কামবোৰ কৰিবলৈ যত্ন কৰিব। আপোনাৰ গুৰুত্বপূৰ্ণ সামগ্ৰী আৰু নথিপত্ৰবোৰ নিয়ন্ত্ৰণত ৰাখিবলৈ কৈছে আজিৰ দিনটোত। হয়তো কিবা খেলি মেলি বা গৰ্বৰ হ'বও পাৰে। তাৰ আগত এটা লাইন কৈছে যে ল'ৰা ছোৱালীবোৰৰ সৈতে কিছু সময় কটালে সকলো সুখী হ'ব। গতিকে আপোনাৰ সন্তান আছে যদি সন্তানকো আজিৰ দিনটোত সময় দিয়ক। নতুন ব্যৱসায় সম্পৰ্কীয় আঁচনিৰ ওপৰত কাম কৰাৰ বাবে এইটো এটা ভাল সময়। আপুনি আঁচনিবোৰৰ ওপৰত কাম কৰিব পাৰে। আপুনি কেৱল পৰিকল্পিতভাৱে আপোনাৰ পদ্ধতি সৃষ্টি কৰিব লাগিব বুলি কৈছে। অৰ্থাৎ আপুনি যেনেধৰণে কিছুমান কাম কৰে সেই কামবোৰ কৰাৰ আগত এটা পৰিকল্পনা কৰি লোৱাটো খুবেই বেছি প্ৰয়োজনীয়। সেই পৰিকল্পনাসমূহ আপোনালোকে কৰিব লাগিব। লগতে কৈছে যে স্বামী আৰু পত্নীৰ মাজত এটা টেঙা মিঠা নোক থাকিব বুলি কৈছে। কিন্তু পাৰস্পৰিক প্ৰেম যুক্তিসংগত আৰু স্বাভাৱিক হৈ থাকিব আজিৰ দিনটোত। সেই গতিকে আপোনালোকৰ মাজৰ সেই যি টেঙা মিঠা বা বেয়া পোৱা পুৰি এটা যদি কিবা এটা হৈ আছিলে সেইটো ভাল হৈ পৰিব। কেৱল মাত্ৰ আপোনালোক দুয়ো ভালদৰে অকণমান সময় কটাওক আৰু ইজনে সিজনক বুজাবলৈ চেষ্টা কৰক। আপুনি আপোনাৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ গম্ভীৰ হ'ব পাৰে বুলি কৈছে, যাৰ বাবে আপোনাৰ স্বাস্থ্য কিন্তু ভাল হ'ব। সেই গতিকে আপোনালোকে স্বাস্থ্যটোক নিয়ন্ত্ৰণ কৰি ৰখাৰ ক্ষেত্ৰত ধ্যান দিয়াটো প্ৰয়োজনীয়। সমাধান অনুসৰি শুভ ৰঙৰ কাপোৰ পৰিধান কৰক। শুভ ৰং হৈছে গেৰুৱা। গতিকে গেৰুৱা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। আৰু পুৱা 6:11 পৰা 11:26 ভিতৰত, বিয়লি 4:33 পৰা ৰাতি 10:32 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 4, শুভ ৰং হৈছে গেৰুৱা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। বৃশ্চিক ৰাশি, সামাজিক কাৰ্যকলাপত অৰিহণা যোগোৱাটোৱে আপোনাক কিন্তু এক মহান অভিজ্ঞতা প্ৰদান কৰিব। গতিকে সামাজিক কাৰ্যকলাপ বা কাম কাজখিনিত যদি সুযোগ পায় নিশ্চয়কৈ দিয়ক। খ্যাতি বৃদ্ধি হ'ব আজিৰ দিনটোত। মানুহে আপোনাৰ বিষয়ে ভালদৰে ভাবিব, ভাল চিন্তা কৰিব।
গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰি প্ৰত্যাশা আৰু আশা সফল হ'ব। গতিকে যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইখিনিক প্ৰথমতে আপোনালোকে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। অনুষ্ঠানলৈ যোৱাৰ সুযোগো থাকিব পাৰে আজিৰ দিনটোত। গতিকে কোনো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানলৈ যদি যোৱাৰ সুযোগ পায় নিশ্চয়কৈ যাওক, বিশেষকৈ যদি গুৰুত্বপূৰ্ণ নিশ্চয়। কোনো ধৰণৰ বিতৰ্কিত জড়িত নহ'ব, অৰ্থাৎ বিতৰ্কত জড়িত হ'বলৈ হাক দিছে আজিৰ দিনটোত। যিমান যি তেনেকুৱা ধৰণৰ বিতৰ্ক হোৱাৰ সম্ভাৱনা থাকে সেই বিষয়টোৰ পৰা আগতীয়াকৈ আঁতৰি যোৱাটো আপোনাৰ বাবে উত্তম হ'ব। আনৰ কামত হস্তক্ষেপ একেবাৰেই নকৰিব, যি নিজৰ কাম আছে সেইখিনিয়ে কৰি থাকক। অন্যান্য ক্ষেত্ৰত ব্যস্ততাৰ লগতে ঘৰৰ ব্যৱস্থা বজাই ৰখাত মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ। গতিকে সকলোবোৰ কাম কৰাৰ উপৰিও নিজৰ ঘৰখনক কেনেকৈ সময় দিব লাগে, ঘৰখন কেনেকৈ চলি আছে সেইটো ব্যৱস্থাটোত আপুনি গুৰুত্ব দিব লাগিব। পৰিয়ালৰ সদস্যসকলৰ অসন্তুষ্টি থাকিব বুলি কৈছে, অৰ্থাৎ ঘৰৰ মানুহখিনিয়ে হয়তো কিছুমান ক্ষেত্ৰত আপোনাৰ ওপৰত যদি কিবা এটা আশা কৰি আছিলে আৰু যদি আপুনি সেইমতে কামটো নকৰে হয়তো অসন্তুষ্টি দেখুৱাবও পাৰে। সেই বিষয়টোতো ধ্যান দিব লাগিব। আপুনি ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাবোৰ সফল কৰিবলৈ প্ৰস্তুত কৰাৰ বাবে এইটো এটা অনুকূল সময়। গতিকে আপোনাৰ যি ব্যৱসায় বাণিজ্য আছে সেইখিনি সফল কৰিবলৈ চেষ্টা কৰক, ভাল সময় ব্যৱহাৰ কৰক। বিৰোধীসকলৰ কাৰ্যকলাপ উপেক্ষা নকৰিব। যিসকল বিৰোধী আছে আপোনাৰ সেইসকলে কেনেদৰে কাম কৰিছে, কি কৰিছে সেই বিষয়টোক গুৰুত্ব দিয়ক। চৰকাৰত সেৱা আগবঢ়োৱা লোকসকলে ৰাজহুৱা লেনদেন কৰোঁতে মনত ৰাখিব লাগে যে তেওঁলোকে সমস্যাত পৰিবও পাৰে। সেই গতিকে আজিৰ দিনটোত যিহেতু আজি দেওবাৰ, তথাপিতো আপুনি যদি চৰকাৰী ব্যৱসায় এনেকুৱা কোনো ঝামেলাত নফচিব যিটো ঝামেলাই আপোনাৰ ব্যৱসায় অৰ্থাৎ আপোনাৰ চাকৰিটোত যাতে প্ৰভাৱ পেলায়। কাৰণ আজিকালি মানুহে কিবা অকণমান হ'লেই মোবাইলৰ জৰিয়তে ভিডিঅ' কৰি ইণ্টাৰনেটত এৰি দিয়ে আৰু সেইটোৱে আমাৰ জীৱনটো হয়তো ৰাতিৰ ভিতৰতে সলনি কৰি দিব পাৰে। সেই গতিকে আপুনি আজিৰ দিনটোত তেনেকুৱা কোনো কাম কাজৰ সৈতে জড়িত নোহোৱাটোৱে বেছি উত্তম হ'ব। স্বামী আৰু পত্নীৰ মাজত সঠিক সম্প্ৰীতি থাকিব। যুৱকসকলে প্ৰেমৰ বিষয়ত অধ্যয়ন কৰি তেওঁলোকৰ পঢ়া শুনা আৰু কেৰিয়াৰৰ ক্ষতি কৰিব পাৰে। সেই গতিকে আজিৰ দিনটোত প্ৰেমত বেছি সময় নিদিব, প্ৰেমৰ ক্ষেত্ৰখনত বেছিকৈ গুৰুত্ব নিদি পঢ়া শুনাত গুৰুত্ব দিবলৈ কৈছে যাতে কেৰিয়াৰটো আপোনাৰ সুৰক্ষিত হয়। ৰক্তচাপৰ সমস্যা আজিৰ দিনটোত বৃদ্ধি পাব পাৰে আৰু আজিৰ দিনটোত আপোনালোকে অসাৱধান নহ'ব আৰু ৰুটিনটো সংঘটিত কৰি ৰাখক বুলি কৈছে। সেই গতিকে আপোনালোকে যিমান পাৰে নিজক লৈ আপোনালোকে সময় দিয়ক, ভালদৰে গুৰুত্ব দি পেলাই বা যত্ন সহকাৰে কামবোৰ কৰক। অসাৱধানতা একেবাৰেই নেদেখুৱাব আপোনাৰ কামত। সমাধান অনুসৰি শুভ ৰং গেৰুৱা দিছে, গতিকে গেৰুৱা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:11 পৰা 11:26 ভিতৰত, বিয়লি 4:33 পৰা ৰাতি 10:32 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 9, শুভ ৰং হৈছে গেৰুৱা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। ধনুৰাশি, আজি বেছিভাগ কাম শান্তিপূৰ্ণভাৱে কৰা হ'ব বুলি কৈছে। দিনটো যথেষ্ট সন্তোষজনকো হ'ব আপোনাৰ। গতিকে আজিৰ দিনটোত বেছিভাগ কামেই আপুনি ভালদৰে আৰু শান্তিৰে কৰিব পাৰিব। যিসকল আপোনাৰ বিৰোধী আছিলে তেওঁলোক আপোনাৰ পক্ষলৈ আহিব আজিৰ দিনটোত। গতিকে আপোনাৰ বিৰোধী থকা ব্যক্তিসকলৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটোত আপোনালোকে কোনো ধৰণৰ এনেকুৱা কাম নকৰিব যাতে সেই বিৰোধী হৈ থকা ব্যক্তিসকল আপোনালোকক আৰু বেছিহে বেয়া পায়। আপোনালোকৰ পক্ষত আহিব বুলি কৈছে যিহেতু ভালদৰে আপোনালোকে তেওঁলোকৰ সৈতে কথা বতৰা পাতক। আপোনাৰ আত্মবিশ্বাসৰ সন্মুখত আপোনাৰ বিৰোধীসকল পৰাজিত হ'ব। অৰ্থাৎ আপোনাৰ যি কনফিডেন্স আছে যে মই এইটো কাম কৰিমেই, সেই যি কনফিডেন্স আছে সেই কনফিডেন্স বা আত্মবিশ্বাসটোৱে আপোনাৰ বিৰোধীসকলক সহায় কৰিব। প্ৰদৰ্শন কৰাৰ প্ৰৱণতাই আপোনাৰ বাবে নিজেই সমস্যাৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ আপুনি যে মানুহৰ আগত শ্ব' অফ কৰে, অৰ্থাৎ আপুনি যদি এইটো দেখুৱাব বিচাৰে যে মই কি জানো, মোৰ হাতত কিমান টকা আছে, মই কি কৰিব পাৰোঁ, মই এনেকুৱা তেনেকুৱা, সেই যি এটা প্ৰদৰ্শন কৰা বা শ্ব' অফ কৰা এটা চৰিত্ৰ বা স্বভাৱ আছে আপোনাৰ, সেইটো আপুনি সলনি কৰিব লাগিব বুলি কৈছে। নহ'লে সেইটোৱে আপোনাক যথেষ্ট বেছি সমস্যাত পেলাব। যিসকল ধনুৰাশিৰ ব্যক্তি এনেকুৱা অভ্যাস আছে নিশ্চয়কৈ দূৰ কৰক। আলস্য আৰু অলসতাই অৰ্থাৎ এলেহুৱা স্বভাৱটোৱে আপোনাক কিন্তু আজিৰ দিনটোত
অতিক্ৰম কৰিবলৈ নিদিব। খুব বেছি যাতে আপুনি এলেহুৱা হৈ নাথাকে আজিৰ দিনটোত সেইটো ধ্যান দিব। যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে আপুনি ইয়াক পূৰণ কৰিবলৈ অৰ্থাৎ কৰিবই লাগিব। সেই প্ৰতিশ্ৰুতি যিসকলক দিছে নিশ্চয়কৈ ভালদৰে ধ্যান দিয়ক। যদি বাহন এখন ক্ৰয় কৰাৰ পৰিকল্পনা আছে আপোনাৰ আজিৰ দিনটোত তেন্তে হ'লে আজি পিছুৱাই দিয়াটো উচিত নহয়। আজি আপোনালোকে ক্ৰয় কৰিব পাৰে। এটা ডাঙৰ কোম্পানীৰ সৈতে ব্যৱসায় জড়িত কৰা নীতি সফল হ'ব আৰু আপুনি যদি সেই ডাঙৰ কোম্পানীৰ সৈতে ব্যৱসায় কৰিম বুলি ভাবি আছে বা তেওঁলোকৰ লগত যদি কথা বতৰা আপোনাৰ চলিয়ে আছে বৰ্তমান সময়ত তেনে পৰিপ্ৰেক্ষিতত আপোনাৰ সেইটো আপুনি আজিৰ দিনটোত কৰিব পাৰে। ভাল চেষ্টা কৰি থাকক। কাম কাজত কিছু পৰিৱৰ্তন অনাৰ প্ৰয়োজন আছে। যেনেধৰণে আপুনি কাম কাজবোৰ কৰি আছে অকণমান মডাৰ্ণতা বা বাস্তৱিক জীৱনৰ সৈতে জড়িত হৈ কামবোৰ কৰিবলৈ কৈছে। বিপণন সম্পৰ্কীয় কামত অধিক মনোযোগ দিব লাগিব আজিৰ দিনটোত। দোকান পোহাৰৰ যদি কিবা ব্যৱসায় আছে নিশ্চয়কৈ ধ্যান দিয়ক। পাৰিবাৰিক পৰিৱেশ আজিৰ দিনটোত আনন্দদায়ক হ'ব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা আজিৰ দিনটোত অধিক ডাঙৰ হ'ব বা আৱেগিকভাৱে বেছি ঘনিষ্ঠতা আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত বৃদ্ধি পাব পাৰে। লগতে মানসিক চাপ পৰিহাৰ কৰিবলৈ ধ্যান আজিৰ দিনটো কিছু ধ্যানত সময় দিয়ক বা ধ্যানত সময় অতিবাহিত কৰক। স্বাস্থ্য আপোনালোকৰ ভাল হ'ব আৰু মানসিকভাৱেও আপোনালোকৰ ভাল প্ৰতিফলন দেখিবলৈ পাব। সমাধান অনুসৰি শুভ ৰং অৰ্থাৎ হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:11 পৰা 11:26 ভিতৰত, বিয়লি 4:33 পৰা ৰাতি 10:32 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 8, শুভ ৰং হৈছে হালধীয়া। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মকৰ ৰাশি। আজি এজন মৰমৰ বন্ধুৰ পৰামৰ্শৰ সৈতে আপোনাৰ আশা সফল হোৱাৰ আশা দেখিবলৈ পাব। অৰ্থাৎ এজন ভাল বন্ধু যাৰ সৈতে আপুনি চব কথা পাতিব পাৰে, যি আপোনাৰ এগৰাকী শুভাকাংক্ষীৰ দৰে কাম কৰে, আপোনাৰ ভাল হোৱাটো বিচাৰে, তেওঁ আজিৰ দিনটোত আপোনাক ভাল কিবা এটা পৰামৰ্শ দিব। সামাজিক পৰিসৰো বহল হ'ব। অৰ্থাৎ সামাজিকভাৱে মানুহৰ সৈতে যি চিনাকি আছে সেইখিনি আপোনাৰ বৃদ্ধি পাব। যদি সম্পত্তিৰ ভাগ বতৰা সম্পৰ্কে কোনো বিবাদ আছে তেন্তে আজি সেই সন্দৰ্ভত আলোচনা কৰা উচিত হ'ব। সেই সম্পত্তিক লৈ পেলাই আপোনালোকে আলোচনা বিলোচনা কৰিব পাৰে। আপুনি আশা কৰাতকৈ অধিক ধাৰ আজিৰ দিনটোত ল'বলৈ হাক দিছে। যিমানটো আপুনি ভাবি আছে বা আপোনাৰ সামৰ্থ্য যিমানটো আছে ধাৰ সমাধান কৰাত সিমানটো ধাৰহে লওক, অন্যথা পৰিশোধ কৰাটো কঠিন হ'ব। এই সময়ত আপোনাৰ মানসিক অৱস্থা ইতিবাচক কৰি ৰাখিবলৈ কৈছে যাতে ভালদৰে আপোনাৰ মনটোক আপুনি বুজাব পাৰে। নেতিবাচক কিবা এটাৰ বাবে আপুনি চাপত থাকিব পাৰে। অৰ্থাৎ দিনটো এনেকুৱা কিবা এটা সময়ো আহিব পাৰে যিটো সময় আপোনালোকৰ বাবে অলপমান বেয়া, তো সেই সময়টো আপোনালোকক হেঁচা দিব। এই সময়ত শিক্ষাৰ্থীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম অনুসৰি কম ফলাফল লাভ কৰিব বুলি কৈছে। গতিকে শিক্ষাৰ্থীসকলে আজিৰ দিনটোত ভালদৰে তেওঁলোকৰ কাম কাজৰ ক্ষেত্ৰতো ধ্যান দিয়াটো প্ৰয়োজনীয়। লগতে কৰ্মস্থানত আপোনাৰ সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিবলৈ কৈছে। কাৰণ আপোনাৰ যিসকল কৰ্মচাৰী আছে আপুনি তেওঁলোকক ভালদৰে চাই চিতি থাকিব লাগিব। কাৰণ যিমান যি হ'লেও আপোনাৰ কামটো আপুনিহে ভালদৰে কৰিব পাৰিব। সেই গতিকে সেই বিষয়টো আপুনি আজিৰ দিনটোত ধ্যান দিব লাগিব। ইয়াৰ উপৰিও এইটো কথা ক'বলৈ আজিৰ দিনটো আপোনালোকক কৈছে যে আপোনালোকৰ অৰ্থাৎ তেওঁলোকৰ অভিজ্ঞতা আৰু অৱদান আপোনাৰ বাবে সহায়ক হ'ব। গতিকে আপোনাৰ কৰ্মচাৰীসকলৰ অভিজ্ঞতাও ভাল হ'ব আজিৰ দিনটোত। তেওঁলোকে আপোনাৰ কামটো যদি আপুনি ভালদৰে চোৱা চিতা কৰে ভালদৰে ওপৰলৈ লৈ যাব পাৰিব। এজন কৰ্মচাৰীয়ে তেওঁলোকৰ লক্ষ্য পূৰণ কৰিবলৈ আপোনাক প্ৰতাৰণা কৰা দেখিবলৈ পাবও পাৰে। অৰ্থাৎ কোনোবা কৰ্মচাৰীয়ে হয়তো আপোনাক কিবা কথা কৈ দিবও পাৰে। স্বামী আৰু পত্নীৰ মাজৰ সম্পৰ্কত সঠিক সম্প্ৰীতি বজাই ৰাখিব আজি। মনত ৰাখিব ই আপোনাৰ ঘৰৰ সুখ আৰু শান্তিৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। সেই গতিকে চোৱা চিতা বা আপোনালোকৰ আজিৰ দিনটোত সম্পৰ্কবোৰ ভাল কৰি ৰখাটো প্ৰয়োজনীয়। এই সময়ত পৰি যোৱা বা আঘাতৰ দৰে পৰিস্থিতি সংঘটিত হৈছে বুলি কৈছে। আপুনি আজিৰ দিনটোত এটা কথা মনত ৰাখিব লাগিব যে আপোনাৰ শৰীৰত কোনো ধৰণৰ আঘাত নহয় সেই বিষয়টোত ধ্যান দিব। চলা ফুৰাবোৰ ভালদৰে কৰিব। বিপদজনক কামৰ পৰা আঁতৰি থাকিবলৈ কৈছে আৰু বাহনখন সাৱধানে আজিৰ দিনটোত চলাবলৈ কৈছে।
সমাধান অনুসৰি শুভ ৰঙৰ কাপোৰ পৰিধান কৰক। পুৱা 6:11 পৰা 11:26 ভিতৰত, বিয়লি 4:33 পৰা ৰাতি 10:32 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 4, শুভ ৰং হৈছে নীলা। গতিকে নীলা ৰঙৰ বস্ত্ৰ আজিৰ দিনটোত পৰিধান কৰক, ভাল প্ৰতিফলন দেখিবলৈ পাব। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কুম্ভ ৰাশি, আজি কিছুমান নতুন পৰিকল্পনা আপোনালোকৰ বাবে থকা দেখিবলৈ পাব। আপুনি দিনটোত হয়তো নতুন কিছুমান পৰিকল্পনা কৰিব পাৰে, যিটো ঘৰ আৰু ব্যৱসায় দুয়োৰে বাবে ভাল প্ৰমাণিত হ'ব। আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব আজিৰ দিনটোত। অৰ্থনৈতিক পৰিস্থিতিও আপোনাৰ আজিৰ দিনটোত উন্নত হ'ব বুলি কৈছে। পাৰিবাৰিক যি বিষয়বোৰ অত্যাধিক সীমিত নকৰিব। পাৰিবাৰিকভাৱে যিখিনি সমস্যা আছে বা যিখিনি বিষয় আছে সেইখিনি ভালদৰে কাম কৰক। আপোনাৰ আৱেগ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। আপুনি নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব। আজি আবেলি সময়ত এটা উদ্বেগজনক পৰিস্থিতিও থাকিব পাৰে বুলি কৈছে। এটা বেয়া পৰিস্থিতি হয়তো আহিবও পাৰে। সেই গতিকে জোৰ দিয়াৰ সলনি সমাধান এটা বিচাৰিবলৈ চেষ্টা কৰক। অৰ্থাৎ সেই সময়টোত যিমান পাৰে সমাধান উলিয়াবলৈ চেষ্টা কৰক, ভালদৰে কামবোৰ কৰিবলৈ চেষ্টা কৰক। এইবাৰ কোনো ধৰণৰ ব্যৱসায়িক বিনিয়োগ কৰাৰ বাবে অনুকূল নহয়। আপোনালোকে ব্যৱসায় বিনিয়োগ আজিৰ দিনটোত নকৰিব। কেৰিয়াৰ আৰু কামৰ উন্নতিৰ বাবে আপোনাৰ অক্লান্ত প্ৰচেষ্টা সফল হ'ব। গতিকে কেৰিয়াৰক লৈ বা আপোনাৰ কামক লৈ যি উন্নতি কৰিম বুলি ভাবে কৰিব পাৰে। ষ্টক বুলিছ মন্দাৱস্থা আদিৰ দৰে কামত অৱস্থা সমাধান হ'ব বুলি কৈছে। অৰ্থাৎ আজিতো ষ্টক মাৰ্কেট বন্ধ থাকে, কিন্তু যিসকলে ষ্টক মাৰ্কেট বা এনেকুৱা ট্ৰেডিং বা তেনেকুৱা কামৰ সৈতে জড়িত হৈ আছে, তো সেইবিলাকৰ ক্ষেত্ৰত ক'বলৈ গ'লে কৈছেই যে আজিৰ দিনটোত তেওঁলোকে সাৱধান হ'ব লাগিব। ঘৰৰ সদস্যসকলৰ সৈতে মনোৰঞ্জন আৰু এক নিকট ভ্ৰমণ সম্পৰ্কীয় কাৰ্যসূচীও আজিৰ দিনটোত থাকিব পাৰে। গতিকে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা যদি কৰাৰ সুবিধা পায় নিশ্চয়কৈ কৰক। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব আজিৰ দিনটোত। খাদ্যৰ প্ৰতি অসাৱধান নহ'ব বুলি কৈছে। খাদ্যৰ প্ৰতি আপোনালোকে সাৱধানতা অৱলম্বন কৰক, ভালদৰে খোৱা বোৱা কৰক, স্বাস্থ্যক লৈ গুৰুত্ব দিয়ক। অত্যাধিক কঠোৰ পৰিশ্ৰমৰ বাবে ভাগৰ আৰু দুৰ্বলতা প্ৰাধান্য পাব বুলি কৈছে। সেই গতিকে খুব বেছি কঠোৰ পৰিশ্ৰম নকৰিব। যিমান পাৰে আপোনালোকে আজিৰ দিনটোত ধ্যান দিয়ক যাতে আপোনালোকৰ ভাগৰ বা দুৰ্বলতা তেনেকুৱা নহয়। আজিৰ দিনটোত ৰেষ্ট ল'বলৈ চেষ্টা কৰিব। সমাধান অনুসৰি শুভ ৰঙৰ কাপোৰ পিন্ধক। শুভ ৰং হৈছে গুলপীয়া, গতিকে গুলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:11 পৰা 11:26 ভিতৰত, বিয়লি 4:33 পৰা ৰাতি 10:32 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 6, শুভ ৰং হৈছে গুলপীয়া। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মীন ৰাশি, কিছুমান গুৰুত্বপূৰ্ণ ভ্ৰমণ সম্পৰ্কীয় যোগ প্ৰস্তুত কৰা হৈছে। আজিৰ দিনটোত হয়তো ভ্ৰমণ হ'বও পাৰে, কিন্তু ভ্ৰমণ কৰোঁতে সুৰক্ষা নিয়মবোৰ মনত ৰাখিবলৈ কৈছে। ভালদৰে নিজক লৈ সুৰক্ষাটো বজাই ৰাখিব লাগিব। জ্যেষ্ঠ ব্যক্তিসকলৰ অভিজ্ঞতাবোৰ আত্মসাৎ কৰিলে আপোনাক জীৱনৰ গুৰুত্বপূৰ্ণ দিশবোৰৰ বিষয়ে অৱগত কৰিব। অৰ্থাৎ আপোনাৰ ঘৰত থকা জ্যেষ্ঠ ব্যক্তিসকলৰ বা বেলেগ অন্য কোনো ব্যক্তি যিয়ে জীৱনত বহুত বেছি অভিজ্ঞতা লাভ কৰিছে, তেওঁলোকৰ সেই অভিজ্ঞতাখিনি আপোনালোকে শিকিবলৈ কৈছে। জীৱনত বহুত বেছি আগবাঢ়িব পাৰিব সেইটোৰ জৰিয়তে। মনত ৰাখিব যে বাহিৰৰ লোকৰ বাবে আপোনাৰ ঘৰত শান্তিত বিঘ্নিত আহিব পাৰে। গতিকে আপুনি বাহিৰা মানুহক আপোনালোকৰ ঘৰৰ মানুহৰ মাজত সোমাবলৈ নিদিবই। মৃদু সমস্যা থকা স্বত্তেও আপোনাৰ অসম্পূৰ্ণ কাম সম্পূৰ্ণ হ'ব। অৰ্থাৎ যিমানে সমস্যা নাহক কিয়, সৰু সুৰা সমস্যা থাকিলেও আপুনি কামটো ভালদৰে কৰিব পাৰিব। ব্যৱসায়িক প্ৰতিৰোধ লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধান হোৱাটো কিন্তু গুৰুত্বপূৰ্ণ। গতিকে ব্যৱসায় বাণিজ্যিক ফালৰ পৰাও আজিৰ দিনটোত আপোনালোকে সাৱধান হ'বই লাগিব। চুবুৰীয়াসকলৰ সৈতে কোনো পাৰ্থক্য পৰিহাৰ কৰিবলৈ আনুষ্ঠানিক আচৰণ কৰাটো ঠিক। আপুনি ওচৰ চুবুৰীয়া মানুহৰ সৈতে ভালদৰে ব্যৱহাৰ কৰক, ভালদৰে আজিৰ দিনটোত সময়বোৰ কটাওক, যাতে এনেকুৱা নহয় আপোনালোকৰ মাজতেই যাতে কোনো ধৰণৰ বেয়া পৰিস্থিতিৰ সৃষ্টি হয়। সেই বিষয়টোক ধ্যান দিয়াটো প্ৰয়োজনীয়। অৰ্থনৈতিক পৰিস্থিতি আজিৰ দিনটোত স্বাভাৱিক হ'ব। ভাল বেয়া অৰ্থাৎ সেইবোৰ আজিৰ দিনটোত আপোনালোকে স্বাভাৱিকে দেখিবলৈ পাব অন্য দিনাৰ দৰে। এই সময়ত অৰ্থাৎ আজিৰ দিনটোত
আপোনালোকে গ্লেমাৰ বা মহিলা সম্পৰ্কীয় সামগ্ৰীৰ সৈতে সম্পৰ্কিত ব্যৱসায়বোৰ লাভজনক হ'ব। অৰ্থাৎ যিসকলে মহিলাৰ সামগ্ৰী বিক্ৰী কৰে, কাপোৰেই হওক, কছমেটিকেই হওক, তেওঁলোকৰ ক্ষেত্ৰত ভাল এটা ব্যৱসায় হ'ব পাৰে আজিৰ দিনটোত। এই সময়ত আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপনৰ পৰা লাভান্বিত হ'ব পাৰে। যদি আপুনি কিবা এটা এডভাৰটাইজ কৰাইছিলে আপোনাৰ ব্যৱসায়টোক লৈ, সেইটোৰ জৰিয়তে কাষ্টমাৰ হয়তো পাব পাৰে। পুৰণি বন্ধুবৰ্গৰ সৈতে অধিক সম্পৰ্ক থাকিলে আপোনাৰ ব্যক্তিগত জীৱনত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে পুৰণি এনেকুৱা বন্ধু যাৰ সৈতে আপোনালোকৰ সম্পৰ্ক থাকিলে যদি বৰ্তমান সময়ত লোকচান হয় বা সমস্যা হয়, সেই বন্ধুৰ সৈতে আজিৰ দিনটোত সম্পৰ্ক নাৰাখিবই বা কথা বতৰা নাপাতিবই। আপোনাৰ বেছিভাগ সময় পৰিয়ালত, ঘৰত কটোৱাটো ভাল হ'ব। ছালৰ সৈতে সম্পৰ্কিত যিকোনো এলাৰ্জিৰ সমস্যা বৃদ্ধি পাব পাৰে। যদিহে আপোনাৰ এলাৰ্জিৰ সমস্যা আছে, আপুনি ভালদৰে সাৱধানতাখিনি অৱলম্বন কৰক। পৰিৱৰ্তনশীল পৰিৱেশৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ কৈছে। অৰ্থাৎ যি বতৰৰ সাল সলনি চলি আছে, সেইটোৰ পৰা নিজকে বচাই ৰাখিবলৈ যত্ন কৰক। সমাধান অনুসৰি আজিৰ দিনটোত শুভ ৰঙৰ বস্ত্ৰ পৰিধান কৰক। শুভ ৰং হৈছে নীলা, গতিকে নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 6:11 পৰা 11:26 ভিতৰত, বিয়লি 4:33 পৰা ৰাতি 10:32 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 5, শুভ ৰং হৈছে নীলা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।